আমাৰ এই পৰিয়ালৰ যেহেতু তেখেতসকলে সুনাম কঢ়িয়াব পাৰিছে, নিশ্চয় আমি সকলোকে এই কৃতিত্ব আমি সকলোৱে গ্ৰহণ কৰিব লাগিব। আমি সম্বৰ্ধনা জনাব ওলাইছো অভিনন্দন। পটকৰজ সিদ্ধান্ত মেধি তেখেতৰ মাতৃ বন্দনা মেধি আমাৰ মাজত আছে। তেখেতে PhD ফিলচফিৰ পৰা কৰিছে। মই তেখেতক সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সিদ্ধান্ত মেধিৰ হৈ বন্দনা মেধিয়ে অভিনন্দন গ্ৰহণ কৰিব। মই সভাপতি বিপুল চন্দ্ৰ দেৱক এই অভিনন্দন জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এটি কিতাপৰ টোপোলা আৰু কলম, আমাৰ কলম প্ৰদান কৰিছে কিয়বৰ দত্ত আৰু কিতাপ প্ৰদান কৰিছে অপূৰ্ব কলিতাই। মই সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ডক্টৰ মন্ত্ৰী বৰুৱাৰ জীয়ৰী এখন ফুলাম গামোচা, এটি স্মাৰক, এখন কিতাপ আৰু কলমেৰে তেখেতক অভিনন্দন জনাইছোঁ। কুকুৱাদী বিখন কেন্দ্ৰ পৰিয়ালৰ এখন আমাৰ এই আজিৰ এই অনুষ্ঠানৰ অতিথি ডক্টৰ জ্যোতি শৰ্মা এই অভিনন্দন জনাব অনুৰোধ কৰোঁ। এখন গামোচা, এটি স্মাৰক, কিতাপ আৰু কলমৰ অভিনন্দন জনাইছোঁ। গামোচা, কিতাপ আৰু এটি কলমেৰে সম্ভাষণ জনাইছোঁ।
বার্ষিকা পরিকার নিয়োগ পরিকার এই সুন্দর অনুষ্ঠানটি উপস্থিত থাকিব পাই নিজকে ধন্যবাদ দিছোঁ তেখেতৰে এই মই গাবলৈ প্ৰয়াস কৰিছোঁ ভুল হ'লে ক্ষমা কৰিব Priyana
ধন্যবাদ সংগীতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱক মই শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ ওপৰতে লিখা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে তেখেতৰ ওপৰত লিখা এই কবিতা আদিত্য ল'ব বিচাৰিছোঁ। কবিতাৰ শিৰোনামা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তুলি চিভু পাহিৰ কৰুণ ফুল, বৰগাভৰুৰ নাচনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে ফুল। মাছ নিশা কোনে ৰাজধানী দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজাম চেৰত তুমি সাৰে আছা, সাৰে আছে ফুল ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ ফুল নাচনৰ ৰয়না। তুমি সাৰে আছা আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম মুৰলী, সকলোৰে মুখ বস্ত্ৰমুখৰ আজি বিহু ৰাতি। কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো পাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহু তুলি, বন্দী শিল্পীৰ বেদনাত জানে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰূপ। মাছ নিশা কোনে পৰি খালি জুলি চিন্তি উঠে কলিমূৰ বন্ধু জীৱনৰ কলিমূৰ। 10 কেবিনেট 11 পৃষ্ঠা বাকী, মাছ নিশা কোন দিনলৈ বহে, পোহৰ পোহৰ উদয়ে চালন ৰবি, নৱজীৱনৰ পৰিত্ৰাণত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলি গালোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবি ফুলি উঠে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা বেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথে নিৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ গুলীগালি হ'ল হেনু ৰিহাই তাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় পুখুৰী ইটাৰ দেৱাল, আমি য'ত আছো বৰ মুনাফাৰ শতনাম পাঠে বন্ধা। তোমাৰে আমাৰে বীৰ সন্মিলন কোনোই বেৰি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি বুদ্ধ নৱজীৱনৰ উঠোৱা। বিষ্ণু ৰাভা সৰুৱা ঘূৰণীয়া ৰঙা মুখুতে সঁচাক মেকক মুক্তিৰ কটনি। সেই নিশা সেয়া অখ্যাতজনৰ সমাগতীয় সমাগত সমস্যাৰে ফুটেনে মোহৰ জীৱনৰ সুবিধা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম প্ৰণাম হে মহান শিল্পী, হে জনতাৰ শিল্পী, সম্প্ৰীতিৰ একতাৰ বান্ধোনেৰে জাতি জনতাৰে ভাষা সংস্কৃতিৰে সমন্বয়ৰ অসমীয়া জাতি গঢ়িলা। হে সংগ্ৰামী সৈনিক শিল্পী, তুমি জনতাৰ সংগ্ৰামী নেতা, সমাজৰ নিষ্পীড়িত শিক্ষিত নিপীড়িত লাঞ্ছিত জনৰ বাবে হালোৱা বধুৱাৰ হকে যদি মহাজন পুঁজিপতি জমিদাৰক শোষণৰ বিৰুদ্ধে হুঁচিয়াৰ কৰিলা। জনতাৰ গণমুখী আৰু সাম্যবাদীৰ অধিকাৰৰ বাবে সজাগ কৰিব। জাতীয়তাবাদৰ সংগ্ৰামী নেতাৰে স্বাধীনতা আন্দোলনত জপিয়াই পৰাধীনতাৰ শিকলি চিঙি স্বাধীনতাৰ বাবে যুঁজিলা। হে মহান সংস্কৃতিৰ শিল্পী, তুমি আজন্মৰ নিপুণ
জাতিৰ সংস্কৃতিৰে বৃহৎ অসমীয়া জাতিৰ ভেটি বান্ধিলা। তুমি এই সুন্দৰৰ দুলাৰী জনসেৱকৰ নিষ্ঠাৰ কৰ্মী, জাতিৰ বাবে তুমি মৃত সঞ্জীৱনী। হে কলাগুৰু, তুমি সৃষ্টিশীল কলাৰ নিপুণ শিল্পী, তুমি জনতাৰ সৈনিক শিল্পী, ভাষা সংস্কৃতিৰ একতাৰ বান্ধি জনতাৰ অন্তৰে অন্তৰে তুমি জাগ্ৰত কবই নিবেদিছো স্বৰ্গহাত চাকি গছি। হে মহান সুন্দৰৰ অভিযাত্ৰী, ধন্যবাদ।
পিতৃ ৰবি মহন্তই প্ৰখ্যাত গায়ক গাঁও মহন্তৰ পৰিয়ালে খগেন মহন্তদেৱক ঠিক কৰিছিল যে এইটো এটা সুৰ কৰিব লাগে আৰু খগেন মহন্তই সুৰ কৰি ৰেডিঅ' ডাইৰেক্টৰ যিজন আছিল তেওঁৰ লগত কথা পাতি সেই একেদিনাই যেতিয়া ইফালে চিটা জ্বলি আছে তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' এই গীতটো মানে পৰিৱেশন কৰা হৈছিল আৰু তেতিয়া চিটাৰ ওচৰত যিসকল তেওঁৰ গুণমুগ্ধ আছিল এই গীতটো চাৰিওফালে গাই আছে গতিকে আজি গোটেইখিনি লৈ লওঁ ওচৰত চাপি একদম মিচিকিয়া হাঁহি মাৰিছে দেই ভাত পানীলাও শেষে হ'ল দেখোন পানীলাও খাৰ আহি আছে আৰু মাছটো ক'ত গ'ল খুটি টেঙা দালিও প্ৰায় শেষেই হৈছে কোৱা নাই চাৰটা এয়া মাছৰ জোল আহি গ'ল মাছৰ টেঙাখিনি ধুনীয়া হৈছে খাবলৈ গৰমত একদম এটা মাছ লাগে মাছ লওক গৰমত টেঙা জোল ন মজা খাৰ আহি পোৱা নাই ন জলকীয়া সেইটোতো আৰু কমনেই নেমু খাই একদম মজা লাগে গৰমত পানীলাও খাৰো একদম ধুনীয়া হৈছে খাবলৈ পানীলাও খাৰ টেঙাই খাৰে একদম মজা